আসামের ত্রিস্তরীয় পঞ্চায়েত নির্বাচনের গণনা শুরু হয়েছে 11ই মে অর্থাৎ আজ সকাল 8টা থেকেই। রাজ্যের বিভিন্ন প্রান্তে বিভিন্ন সময়েই শুরু হয়েছে গণনা। কেন কি বরাক উপত্যকার সঙ্গে বিভিন্ন জেলায় তুমুল বৃষ্টি ঝড়ের কবলে পড়ে গণনা প্রক্রিয়ায় বিলম্ব ঘটেছে। শিলচর সহ হাইলাকান্দি, শ্রীভূমি জেলায় গণনা শুরু হয়েছে 9টায়। রাজ্যের 54,729 জন প্রতিনিধির ভাগ্য নির্ণয় হবে আজকের এই গণনার মাধ্যমে। সব মিলিয়ে বরাক উপত্যকার বিভিন্ন প্রান্তে এখনো অবধি গণনা প্রক্রিয়ায় গতি নেই, চলছে সম্ভব গতিতে গণনা। অনেকেই অভিযোগ তুললেন গণনা প্রক্রিয়ায় বিলম্ব নিয়ে। মোট কত ঘন্টা লাগবে পঞ্চায়েতের সম্পূর্ণ গণনা সম্পূর্ণ হতে সঠিক উত্তর নেই। তবে কাছাড় জেলা উপায়ুক্ত 24 ঘন্টার মধ্যে সম্পূর্ণ গণনা শেষ করে ফলাফল ঘোষণার আশ্বাস দিলেও কতটুকু প্রতিফলন ঘটে তা হবে দেখার বিষয়। অন্যদিকে সবকটি ভোট গ্রহণ কেন্দ্রের সম্মুখে উপচে পড়া ভিড় চোখে পড়ে। প্রার্থীদের সঙ্গে তাদের সমর্থকদের উৎকণ্ঠা বড় লক্ষণীয়। শিলচর আইএসবিটিতে দোতলা ছাদে বসে এই গণনার আনন্দ নিতে একাংশ সমর্থকরা। অন্যদিকে ভোট গ্রহণ কেন্দ্রে 3 ভাগে ভাগ করে দায়িত্ব দেওয়া হয়েছে নিরাপত্তা কর্মীদের। কঠোর নিরাপত্তা বলয়ে চলছে ভোট গণনা প্রক্রিয়া। সম্পূৰ্ণভাৱে হয়, তাৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু নিৰাপত্তাজনিত সকলো দিশ আমি নিজে চোৱা চিতা কৰিছোঁ, যাতে যি ভোট গণনা আছে ভোট গণনাত যাতে কোনো ধৰণৰ বেমেজালি নহয়। তাকে আমি প্ৰতিটো ভোট গণনা কেন্দ্ৰবিলাকতো আমি আৰক্ষী লোক নিয়োজিত কৰিছোঁ আৰু সকলো ৰাইজকেও আৰু যিসকল দলীয় লোক আছে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি তেওঁলোকৰ এই যিটো ভোট গণনাৰ যি চলি আছে এই যাতে শান্তিপূৰ্ণভাৱে সমাধান হয়। কিমান সময় লাগিব বুলি আশা কৰে? সময় লাগিব, এতিয়াও আমি ঠাউকতে এতিয়া ক'ব নোৱাৰোঁ, কিন্তু তথাপি আমি যিটো ভোট গণনা ডিচি মহোদয়ে যে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে যে যিমান সোনকালে পৰা যায় সিমান তাৰ কাৰণে তেওঁ এক্সট্ৰা মেন পাৱাৰো তেওঁ ব্যৱস্থা কৰিছে, কাউণ্টিং হলৰো ব্যৱস্থা কৰিছে যাতে সোনকালে সমাধান হয়। তথাপি সময় লাগিব আৰু সেইকাৰণে আমি 2 তৰপীয়া 3 তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থাও আমাৰ ইয়াতে আছে, যাতে শ্বিফ্ট ৱাইজ আছে, যাতে তেওঁলোকে আহি তেওঁলোকে ডিউটিত নিয়োজিত হ'ব পাৰে। তাৰ কাৰণে আমি সকলোকে ব্ৰিফিং কৰিছোঁ আৰু সামগ্ৰিকভাৱে জিলাখনত ইয়াতো আৰু সম জিলা আছে লখিমপুৰত, তাতো খুব শান্তিপূৰ্ণভাৱে ভোট গণনা হৈ আছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই। আৰু আমি যিসকল সমৰ্থনকাৰী লোক আছে তেওঁলোকো আহি পেলাই অৱস্থান কৰিছে বাহিৰত, তেওঁলোকে বাহিৰত আছে আৰু তেওঁলোককো আমি কৈছোঁ যে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি তেওঁলোকে অৱস্থান গ্ৰহণ কৰক, যাতে কোনো অসুবিধা নহয় আৰু এই যিটো ভোট গণনাৰ যি প্ৰক্ৰিয়া সেই সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে হয় তাৰ কাৰণে সকলো ধৰণৰ কাৰ্য ব্যৱস্থা আমি কৰোঁ। আজি কেইটালৈকে গণনা হ'ব? কেইটালৈকে হ'ব এতিয়া ক'ব পৰা নাই, কিন্তু এতিয়া ডিচি মহোদয়ে 24 ঘণ্টা সময় লাগে। হয়, আপোনালোকে জানে যে আজি পুৱাই এটা দবা পিটা বৰষুণ হৈছে। খুব বৰষুণ হোৱাৰ কাৰণে সামান্য পলমকৈ আৰম্ভ হৈছে ভোট গণনা, গতিকে আমি আশা কৰিছোঁ এইটো স্পীড আপ হৈ আছে আৰু সময়মতে ভোট গণনাৰ যি কাৰ্যসূচী আছে সি সমাপন হ'ব। কেনেকুৱা ফল আশা কৰে আপুনি? যিটো শাসকত বিজেপি আছে, বিজেপিয়ে কংগ্ৰেছ শূন্য কৰা এটা ডাক দিছে। শাসকত বিজেপি থাকিলেও কংগ্ৰেছৰ পজিশ্যনটো ইমান বেয়া নহয়, কাৰণ এতিয়া ৰাইজে গম পাইছে যে কংগ্ৰেছ কি আৰু বিজেপি কি। সেইকাৰণে আমাৰ ৰিজাল্টটো ভাল হ'ব। আপোনালোকে ইণ্ডিপেণ্ডেণ্ট দেখিছেতো যে বহুত জেগাত আমাৰ ফাইট হৈছে, ভাল হৈছে। এতিয়া ৰিজাল্টৰ হ'ব আজি ৰাতিৰ ভিতৰত, আপোনালোক গম পাব। আৰু প্ৰশাসনে যিটো নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে বা টাইমৰ ভিতৰত শেষ হ'ব বুলি আশা কৰে নাই, এইটোৱে চবতকৈ বেয়া কাম হৈছে। 1.5 ঘণ্টা লেট হৈছে। 1.5 ঘণ্টা লেট হোৱাৰ কাৰণে আমাৰ কাৰণে চবৰ কাৰণে বেয়া হৈছে। বেছি ৰাতি হ'লে চব পিনে 1 নম্বৰ 2 নম্বৰ হৈ যায়, বুজিছে? সেইকাৰণে ৰাতিটো হোৱা, বেছি ৰাতি হোৱা ভাল নহয়। এতিয়া দেৰি হৈছে আৰু কি কৰিব, এতিয়া পাৰ্চনটো অকণমান ভুল হৈছে ইয়াতে। তেওঁতে কৈছে যে বতৰৰ কাৰণে 2 ঘণ্টা লেট হৈছে। হ'ব পাৰে, কি আশা কৰে যে এতিয়া ৰাতি তেওঁলোকক কি অজুহাত দিছে তেওঁলোক জানে। ৰাতি গণনা হ'লে কি আপুনি কি ক'ব বিচাৰিছে? মানে ৰাতি ৰাতি গণনা হোৱাটো অকণমান হ'লে ৰাতি গণনা হ'লে অকণমান কাটছুট হোৱাৰ সম্ভাৱনা থাকে, কাৰণ তেতিয়া মানুহে এইটোত আপুনি কি ভূমিকা ল'ব? নাই এতিয়াতো আমি কৈছোঁ, আমাৰ যিবিলাক এজেণ্ট আছে চবক আমি কৈছোঁ ৰাতি সোনকালে গাৰ্ড দিব লাগে, সজাগ থাকিব লাগে। সেইটো এটা কষ্ট নহয়, মানুহটো আপোনাৰ। আৰু বাকী কিবা আছে আপোনাৰ এই নিৰাপত্তাৰ ব্যৱস্থা? নিৰাপত্তা ঠিকে আছে, এতিয়ালৈকে নিৰাপত্তাৰ কাৰণে প্ৰব্লেম নাই, ঠিকে আছে। ডিচিও আছে, এছ পিও আছে, সিহঁতো আছে, ইয়াতে টহল দি আছে, ভাল।
ঠিক আছে সিহঁততো আমাৰ পৰা বহুত 1980তে সিহঁতৰ জন্ম হৈছিল, আমাৰ 1885ত জন্ম হৈছিল। তো সিহঁতে ক'ব পাৰে, আমি এইবিলাক বেয়া নাপাওঁ। সিহঁতৰ কথা ক'ব, আমি আমাৰ কথা ক'ম। তথাপি আমাৰ চান্স বহুত বেটাৰ আছে। আজিৰ মানচিত্ৰটো কেনেকুৱা লাভ কৰিব বৰাক উপত্যকাৰ কাছাৰত? ভাল চিট কেইটা পাম আমি, কিন্তু চাওক এতিয়া যদি মই কওঁ 10টা পাম, সেইটো কিন্তু জনগণৰ ওপৰৰ কথা হৈ যাব। সেইকাৰণে মই এটা কথাই ক'ম, জনগণে যিটো ৰায় দিছে এতিয়ালৈকে আমি ৰায়টো মাথা পাতি লৈছোঁ। জনগণৰ লগত আমাৰ থাকিব লাগিব। গণনা প্ৰক্ৰিয়াৰ ওপৰত আপুনি সন্তুষ্ট? ভাল হৈ আছে। আমাৰ কোনো নাই এডমিনিষ্ট্ৰেশ্যনে ভাল ছিষ্টেম কৰি আছে, কিন্তু বতৰৰ কাৰণে 1.5 ঘণ্টা 2 ঘণ্টা লেট হৈছে। সেইকাৰণে মিনিমাম 36 to 38 আৱাৰ্ছ লাগিব ফুল কাউণ্টিং। প্ৰশাসনে কৈছিল 24 ঘণ্টাৰ ভিতৰত নোৱাৰে, কেতিয়াও নোৱাৰে। এইটো আপুনি লিখক, মিনিমাম 36 to 38 আৱাৰ্ছ লাগিবই। কাৰণ কোনোবা ZPCত আছে 4টা জিবি, কোনোটাত আছে 8টা জিবি। 8টা জিবি যিটোত আছে এইটো নেচাৰেলি এইটো টাইম বাঢ়ি যাব, নোৱাৰিব। 4টা জিবি যিটো এইটো দি দিব পাৰে, কিন্তু 8টা জিবি কেনেকৈ দিব? বেলট বক্স আনিব, এইটো খুলিব, বেলট আলাগ কৰিব, তাৰপাছতহে এইবিলাক কাউণ্টিং হ'ব। আৰু আপোনালোকে সাংবাদিকবিলাক যিবোৰ আছে, আপোনালোকে আমি যিটো নজৰ ৰাখিছোঁ তাৰ পৰাও আপোনালোকেও বেছি নজৰ ৰাখিছে। সেইকাৰণে আমি আমাৰ দলৰ পৰা আপোনালোকৰ গোটেই সাংবাদিক যে ক'ত আছে চবক ধন্যবাদ। এই নিৰ্বাচনৰ বাবে কিমান ZPC কিমান আঞ্চলিক পঞ্চায়ত? চাওক এতিয়া যদি মই কওঁ 10টা পাম, আৰু যদি আমাক 12টা দি থাকে পাব্লিকে বেয়া পাব। সেইকাৰণে এইটো নকওঁ, পাব্লিকে যিটো ৰায় দিছে আমি মাথা পাতি ল'ম। নিউজ ডেস্ক রিপোর্ট যুব বিচিত্রা ডিজিটাল।